Hello students, welcome to MS Learning. আজি আমি আলোচনা কৰিম ক্লাস 9 এৰ গণিত সাবজেক্টৰ পুরো আলোচনা চ্যাপ্টাৰটোৰ অনুশীলনী R1 ইয়াৰ কোৱেশ্চন বিলাক অলপ সহজে তোমালোকে লোৱাৰ ক্লাছত পাই আহিছা গতিকে অলপ মনোযোগ দিলে গতিখিনি ভালদৰে বুজি পাবা বুলি আশা কৰিব পাৰা গতিকে দেৰি নকৰি আৰম্ভ কৰো আৰু যদি তোমালোকে নতুন হৈ থাকা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে ভিডিও বিলাক আপলোড হোৱাৰ লগে লগে তোমালোকে পাই যোৱা আৰু যদি মোৰ ভিডিও বিলাক চাই তোমালোকৰ কিবা কামত আহিছে তেনেহলে কমেন্ট বক্সত জনাবা কেনেদৰে উপকৃত হৈছে আৰু তোমালোকৰ ডাউট বিলাক কমেন্ট বক্সত জনাবা চোৱা আৰম্ভ কৰিম এক নম্বৰটো চোৱা এক নম্বৰত কি কৈছে যে বৰ্গমূলৰ দ্বাৰা ৰুটঅভাৰটোৰ আনুমানিক মান 2 দশমিক স্থানলৈ ওলোৱা বৰ্গমূলৰ দ্বাৰা ওলাব লাগে ঠিক আছে তেতিয়াহলে এই ৰুটঅভাৰটোৰ মানটো আমি 2 দশমিক স্থানলৈ ওলাব লাগে এটো হল R1 নাম্বার 1 নাম্বার 1 এর আমি √2 কি কৰিম 2 দশমিকলৈ ওলাইছো তাৰমানে √2 কিবা এটা ওলাব গতিকে এটো আমি ইজি এটা মেথডত কৰিব পাৰো যেটো হৰণ পদ্ধতি এটো হৰণ পদ্ধতিটো হল যে এনেকুৱা টাইপৰ ইয়াত দিয়া আছে কি 2 এইটো 2 কি নাম্বাৰেৰে ইয়াক হৰণ কৰিলে বা আগৰ যেটো আমি হৰণ পাইছিলো যিবিলাক হৰণ আছিল এইবিলাক হৰণ আৰু এটো হৰণ একেবাৰে বেলেগ তোমালোকে পাইছা কিন্তু এটো হৰণ কি জানি আগতে পোৱা নাই 9 তে প্ৰথম পাই আছা এইবিলাক হৰণ 10 তে আছে গতিকে মনোযোগ দিবা যাতে বুজি পোৱা তাৰমানে কি কৰিব লাগে ইয়াত তুমি যেটো নাম্বাৰেৰে হৰণ কৰিবা ইয়াক সেম টু সেম নাম্বাৰ ইয়াতো দিব লাগে মানে ইয়াত যদি 2 দিয়া ইয়াতো 2 দিব লাগিব তেনেহলে আমি কি দিম ইয়াত 1 দিম নে 2 দিম নে 3 দিম এটো আমি কৰপৰা ভাবিম যে এই ইয়াত যেটো নাম্বাৰ থাকিব এই নাম্বাৰটো আমি ভাবি কিনে এইটো নাম্বাৰ বনাব লাগিব যে কি স্কয়াৰ কৰিলে 2 হয় বা 2 তকৈ কম হ'ব লাগিব 2 তকৈ বেছি হ'ব নোৱাৰিব যেহেতু ইয়াত আৰু ইয়াত বহাম দুটা পূৰণ কৰি ইয়াত বহাব লাগিব গতিকে কি স্কয়াৰ কৰিলে 2 হ'ব বা 2 ৰ ওচৰত যাব তেনেহলে যদি আমি 2 স্কয়াৰ কৰো তেনেহলে 4 হৈ যাব তেনেহলে ইজিলি আমি ক'ব পাৰো কি 1 বহাব লাগিব গতিকে ইয়াতো কি বহাম 1 বহাম ইয়াত 1 বহালে ইয়াত 1 বহাব লাগিব তেনেহলে 1 ৰ লগত 1 পূৰণ কৰিলে 1 হৈ যাব আৰু 2 ৰ পৰা 1 বাদ দিলে 1 হৈ যাব তাৰ পিছত চোৱা এটা এটো ইফালে এনেকৈ থাকিব তাৰ পিছত এই 1 ৰ ডাবল হ'ব বা এই দুটা যোগ কৰি ইয়াত বহাই দিবা নহলে ইয়াৰ ডাবল বহাই দিবা ঠিক আছে তাহলে এটো যোগ কৰিলে কিমান হ'ব 2 হ'ব এতিয়া আমি কি কৰিম এটোৰে ইয়াক হৰণ কৰিম কিন্তু এটো সৰু সংখ্যা এটো ডাঙৰ সংখ্যা তেনেহলে আমি কি কৰিম ইয়াৰ পৰা পয়েন্ট লম পয়েন্ট লোৱাৰ লগে লগে আগত যিবিলাক হৰণ আছিল হেবিলাকত পয়েন্ট ললে দশমিক ললে 0 আহিছিল কেটাকে এটাকে কিন্তু ইয়াত আহিব দুটাকে আৰু আমাক কি কৈছে দশমিক আনুমানিক মান 2 দশমিক স্থানলৈ লোৱা দশমিকৰ পিছত দুটা সংখ্যা ওলাব লাগিব তেনেহলে ইয়াত কিমান হল 100 আৰু ইয়াত 2 হল এতিয়া আমি কি বহাম ইয়াত এটা নাম্বাৰ বহাব লাগিব যেটো নাম্বাৰ ইয়াত বহাম সেম টু সেম নাম্বাৰ ইয়াতে বহাব লাগিব আৰু এটা কথা ইয়াত দশমিক আহিলে কিন্তু দুটাকে 0 আহে আগৰ বিলাকত এটা আহিছে এবিলাকত দুটা আহে গতিকে ইয়াত কি বহাবা যদি আমি 1 বহাও তেনে ইয়াতো 1 বহাম 1 ৰ লগত 21 পূৰণ কৰিলে 21 হৈ যাব 2 বহালে ইয়াত হ'ব 2 22 দুটা 22 ইনটু কৰিলে কিমান হ'ব 44 গতিকে আৰু কম 100 ৰ ওচৰত যাব লাগিব তাৰ পিছত যদি 4 বহাই দিয়া ইয়াত এটা 4 ইয়াত এটা 4 তেনেহলে 4 ৰ লগত 4 24 তাৰমানে 24 into 4 যদি ইনটু কৰা আমাৰ কি পেন হ'ব 4 4 গুণ 16 হয় হাতে থাকিল 1 2 4 গুণ 8 9 এখানে হল কিন্তু যদি 5 বহাই দিও 5 বহাই দিলে আবার কি হৈ যাব বেছি হৈ যাব 5 ৰ লগত 25 পূৰণ কৰিলে 125 হৈ যাব গতিকে আমি কি বহাম 4 এ বহাম 4 4 ৰ লগত এটো পূৰণ কৰিলে কিমান হয় 96 মাইনাস কৰা কিমান হ'ব 96 এৰ পৰা মাইনাস কৰি 1 ৰ পৰা যদি 96 বাদ দিয়া তেনে কি থাকিব 4 এতিয়া চোৱা এইটো সেম টু সেম থাকিব আৰু এইটো ডাবল হ'ব 8 হ'ব আৰু দশমিক আছে এই কাৰণে কি হ'ব ইয়াত দুটা 0 আহি যাব এতিয়া ইয়াত কি বহাবা যদি 0 বহাও ইয়াতো 0 বহাব লাগিব 0 লগত পূৰণ কৰিলে 0 হৈ যাব 1 বহালে এটো 1 বহাম যদি 2 বহোৱা হয় 282 হ'ব
আৰু আকৌ ইয়াত আছে 4 হোৱা গতিকে বেছি হৈ যাব এইকাৰণ আমি কি বহাম 1 বহাম 1 ৰ লগত এটো ইয়াতো 1 হ'ব এটোৰ লগত এটো পূৰণ কৰিলে 281 হ'ব মাইনাস কৰিলে যদি 0 ৰ পৰা মানে 10 হ'ব 10 ৰ পৰা 1 গলে 9 ইয়াত থাকিল কিমান 9 9 ৰ পৰা 8 গলে 1 আৰু ইয়াত থাকিব কিমান 3 3 ৰ পৰা 2 গলে 1 কিন্তু আমাক কি কৈছে দশমিকৰ পিছত দুটা সংখ্যা ওলাব দিছে গতিকে আমি ইখিনিতে হেক কৰিম আৰু আমি নকৰো তাৰমানে তেনেহলে √2 ইকুৱেল টু কি মান ওলাব 1.41 এইখিনি ঠিক আছে একদম ইজি তোমালোকে ভালকে মনত কৰি ৰাখিবা এইখিনি বস্তু ক্লাস 10 তো লাগিব কিন্তু আৰু এমসিকিউ আকাৰ আহে যে √2 মান তলৰ কোনটো √2 মান এটো মান দি দিব গতিকে তোমালোকে বাছি ওলাব লাগিব আৰু চিট দিব লাগিব ঠিক আছে নেক্সট চোৱা 2 নম্বৰটো কি কৈছে চোৱা দুটা অপৰিমেয় সংখ্যা লিখা যাৰ যোগফল পৰিমেয় আৰু পূৰণফল পৰিমেয় হ'ব তাৰমানে দুটা অপৰিমেয় সংখ্যা তুমি লব লাগিব আৰু যি দুটা অপৰিমেয় সংখ্যা প্লাস কৰিলে বা যোগ কৰিলে হ'ব পৰিমেয় আকৌ পূৰণ কৰিলে কি হ'ব পৰিমেয় হ'ব তেনেহলে প্ৰথমতে আমি কি কৰিব ধৰি লব লাগিব ধৰা হল দুটা অপৰিমেয় সংখ্যা ক্ৰমে এটা ধৰিলো √2 আৰু আনটো ধৰিলো -√2 এই দুটা now by according to question আমি কৰি লিখিব পাৰিম according to question যোগফল ইকুৱেল টু এই দুটা যোগ কৰিব লাগিব √2 প্লাস -√2 তেনেহলে কি হ'ব √2 প্লাস মাইনাসে -√2 এটো কি হ'ব ক্যান্সেল হৈ যাব তেনেহলে কি হ'ব 0 0 টো কি পৰিমেয় তাৰ মানে কি হ'ল এটো পৰিমেয় ঠিক আছে তাৰ পিছতো হল কি পূৰণফল এতিয়া পূৰণ কৰিলেও কি হ'ব লাগিব পৰিমেয় হ'ব লাগিব আৰু পূৰণফল ইকুৱেল টু √2 পূৰণ -√2 তেনেহলে কি হ'ব -√2 স্কয়ার তেনেহলে মাইনাস স্কয়ার আৰু √2 ক্যান্সেল হৈ যাব থাকিব কি অনলি -2 আৰু 2 2 কি পৰিমেয় মানে এটো কি হল পৰিমেয় একদম ইজি ইয়াৰ পিছত নেক্সট নাম্বাৰটো চোৱা 3 নম্বৰটো চোৱা কি কৈছে সংখ্যা ৰেখাৰ সহায়ত -5 আৰু 5 ৰ মধ্যবৰ্তী অখণ্ড সংখ্যাবোৰ লিখা সংখ্যা ৰেখাৰ সহায়ত -5 আৰু +5 ৰ মধ্যবৰ্তী অখণ্ড সংখ্যাবোৰ লিখিব লাগে তেনেহলে আমি প্ৰথমতে যেহেতু সংখ্যা ৰেখাৰ কথা কৈছে গতিকে সংখ্যা ৰেখাটো আমি বনাই লব লাগিব যেহেতু -5 আৰু 5 ৰ কথা কৈছে গতিকে আমি 10টা বা 11টা মান ললে হৈ যাব 1 2 3 4 5 6 1 2 3 4 5 6 7 1 2 3 4 5 6 7 এইটো হৈ যাব মধ্যবিন্দু 0 এইটো হ'ব 1 2 3 4 5
6 minus 1 minus 2 minus 3 minus 4 minus 5 minus 6 minus 7 ঠিক আছে এতিয়া কথা হল যে আমাক কৈছে কি আমাক কৈছে -5 আৰু 5 ৰ মধ্যবৰ্তী অখণ্ড সংখ্যাবোৰ একদম ইজি তেনেহলে কোনখিনি হ'ব এই -5 ৰ পৰা +5 লৈকে এই ইয়াৰ পৰা এইখিনি কেইটা আছে 0 এটা এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা দহটা 11টা কিন্তু আমাক কৈছে -5 আৰু 5 ৰ মধ্যবৰ্তী তেনেহলে এইটো আৰু এইটো নহব গতিকে এই কেইটা হ'ব ইয়াৰ পৰা -5 আৰু 5 ৰ মধ্যবৰ্তী অখণ্ড সংখ্যাবোৰ হ'ব কি হ'ব 0, প্লাস মাইনাস 1 মানে -1 আছে প্লাস 1 আছে কমা প্লাস মাইনাস 2 কমা প্লাস মাইনাস 3 কমা প্লাস মাইনাস 4 এইখিনি একদম ইজি নিশ্চয় বুজি পাইছা আৰু যদি কোৱা এটো নাম দি দিবা এটো হ'ব কি x ড্যাশ এটো হ'ব x ঠিক আছে একদম ইজি নাম্বার 4 চোৱা এবাৰ 4 নম্বৰটো চোৱা কি কৈছে সূচক বিধি a to the power m divided by a to the power n equal to a to the power m minus n এইবিলাক ফৰ্মুলা তোমালোকক মই আগৰ ভিডিওত কৈ দিছো যে এইবিলাক ফৰ্মুলা বহুত ইম্পৰ্টেন্ট আৰু এই ফৰ্মুলা ইউজ কৰি কি কৈছে যত m equal to n মানে m আৰু n সেম টু সেম প্রমাণ কৰিব লাগে কি a to the power 0 equal to 1 given কি দি আছে a to the power m divided by a to the power n আৰু আমাক কি কৈ দিছে চোৱা m আৰু n ইকুৱেল আৰু এটো ইকুৱেল টু কি আছে a to the power m minus n যদি এই দুটো ইকুৱেল হয় তাহলে আমি এনেকৈ লিখিব পাৰিম a to the power m divided by a to the power m equal to a to the power m minus m তার মানে কি যেহেতু m equal to n যেহেতু m equal to n তেনে হলে কি গটিকাটা n ৰ ঠাইতে আমি m বহাব পাৰিম আৰু m ৰ ঠাইতে m আছে গতিকে এটো ফৰ্মুলা a2 divided by a2 হ'ব তাৰ মানে a to the power m divided by a to the power m লিখিব পাৰিম equal to এটো কি দি a to the power 0 এইখিনি বস্তু কেইবাৰ হৰণ যাব যদি কাটাকাটি কৰা একবাৰ হৈ যাব তাৰ মানে কি 1 হৈ যাব equal to a to the power 0 so a to the power 0 equal to 1 এটো কি হল প্রমাণ হৈ গল এটো বহুত ইম্পর্টেন্ট এইখিনি বহুত ইম্পর্টেন্ট এমসিকিউ আহি থাকে যে a to the power 0 equal to কি হ'ব এটো এমসিকিউ আহি থাকে তোমালোকে ইম্পর্টেন্ট বুলি চিন দি ৰাখিবা আৰু সব যদি ভিডিও বিলাক বুজি পাই আছা তেনেহলে লাইক কৰিবা শেয়াৰ কৰিবা কমেন্ট কৰিবা তোমালোকে কি ডাউট আছে না আছে এইবিলাক কমেন্ট কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যদি অংক বিলাক বুজি পাই আছা ঠিক আছে নেক্সট 5 নম্বৰটো চোৱা 5 নম্বৰটো চোৱা যে সূচক বিধি এটো এটা ফর্মুলা দিয়া আছে তাত কি m equal to 0 দিয়া আছে ইয়াৰ 4 নম্বৰটো নিচিনাই লৈ প্ৰমাণ কৰা যায় এটো প্ৰমাণ কৰিব লাগে এবাৰ চোৱা দিয়া আছে কি given a to the power m divided by a to the power n equal to a to the power m minus n সূচক বিধি মানে এটো এটা বিধি তার ফর্মুলা তা মানে যত m equal to 0 এবার যদি m equal to 0 হয় তাহলে m এর ঠাইতে আমি কি 0 বহাই দিম আর a to the power n equal to a to the power 0 minus কি হবো n হয়ে যাব ইয়া তুমি লিখিব পাৰিবা যেহেতু m equal to 0
তাৰপিছত চোৱা এইটো 0 হৈছে 0 হৈছে মানে কি 1 1 হৈ যাব তাৰ মানে এইটো বাই এইটো হৈ যাব এইটো হৈ যাব 1 ডিভাইডেড বাই a to the power n equal to এইটো হ'ব a to the power minus n যেহেতু কি আছিল a equal to a0 equal to a to the power 0 equal to কি আছিল 1 আছিল এতিয়া চোৱা এইটো আমি এনেকৈ লিখিব পাৰিম 1 by a to the power n তাৰ মানে এনেকুৱা হৰণ থাকিলে আমি এনেকুৱাকে লিখিব পাৰো a to the power n a to the power minus n এতিয়া চোৱা আমাক বনাব দিছে কি আমাক কৈছিল যে a to the power minus n equal to 1 by a to the power n মানে হৈ গেল এটোই आंसर তাৰ মানে সো বাই এতেকে লিখিব পাৰিবা এতেকে n equal to 1 by a to the power n একদম ইজি ঠিক আছে নিশ্চয় বুঝি পাইছা এতিয়া নেক্সট নাম্বাৰটো চোৱা 6 নাম্বাৰ 6 নম্বরে চোৱা কি কৈছে তলৰ জোৰৰ প্ৰত্যেকৰে মৌলিক উৎপাদক উলিয়াই গসাউ আৰু লসাউ স্থিৰ কৰা মানে ওলোৱা এই দুটা সংখ্যাৰ পৰা লসাউ আৰু গসাউ ওলাব লাগে এইবিলাক পাইছা আগতেই তথাপিও মই আকৌ বুজাই দি আছো সলিউশন প্ৰথমতে আমি সংখ্যা দুটা কি কৰিম উৎপাদকত ভাঙি লম 3 to 1 equal to আৰু কি আছে 396 equal to এইটো এই সংখ্যা দুটা আমি প্ৰথমতে সূত্ৰীকৰণ কৰি ভাঙি লম 3 2 1 ইয়াত কি হেৰে যাব 3 ৰে যাব 3 3 ৰ ভিতৰত 1 তাৰ পিছত কি 21 ৰ ভিতৰত যাব 0 7 তাৰ পিছত আকৌ কি হেৰে যাব এইটো যদি আমি 3 ৰে দিও 3 ৰে তো না যায় যাব এটো মৌলিক সংখ্যা নেকি যদি না যায় কি জানি 3 আৰু 107 ওলাব এটো তেহলে কি হ'ব ইয়া 3 into 107 তাৰ পিছত আৰু এটা সংখ্যা আছে 396 এটো 3 দিব পাৰিবা 3 3 ৰ ভিতৰত একবাৰ 9 ৰ ভিতৰত তিনিবাৰ ইয়াত দুইবাৰ লাষ্টত 2 আছে যুগ্ম সংখ্যা গতিকে আমি 2 এ দিব পাৰিম 2 13 ৰ ভিতৰত 6 বাৰ থাকিলে 1 12 ৰ ভিতৰত 6 বাৰ আকৌ 2 ৰে যাব 2 3 3 3 ৰে যাব 1 1 গতিকে এইখিনি কি কি থাকিল দুটা 2 দুটা 3 2 স্কয়ার 3 স্কয়ার এন্ড কি থাকিল 11 এতেকে আমি কি ওলাম গসাউ আৰু লসাগু এতে গসাউ কাৰ এইটো আৰু এইটোৰ গতিকে লিখিব নালাগে আমি কেৱল শর্টকাট কৰিম গসাউ হ'ব কিমান যে মিল থকাৰ ভিতৰত হাইয়েস্ট পাৱাৰ যেটো এটো হ'ব গসাউ গতিকে মিল কি কি আছে এইটো আৰু এইটো মিল আছে গতিকে এই দুটা মিল আছে যে আর বাকি কেটা কোনো মিল নাই গতিকে এটোটা তাৰ মানে কি হ'ব মিল থকাৰ ভিতৰত আটাইতকৈ সৰু যেটো এটো হ'ব তেনেহলে গসাউ কিমান হল 3 আৰু এবাৰ কি হ'ব আৰু এটা ওলাব দিছে লসাগু লসাগু ইকুয়াল টু কিমান হ'ব এই দুটা কি মিল থকাৰ ভিতৰত সৰু যেটো কম পাৱাৰ এবিলাক 1 1 আছে এবিলাক হল কম পাৱাৰ এবিলাকৰ তুলনাত গতিকে এটো হৈছে গতিকে দুটা সংখ্যা যেতিয়া ওলাব লাগিব চোৱা মিল থকাৰ ভিতৰত কম পাৱাৰ যিবিলাক ইয়াত হ'ব আৰু ইয়াত যি কেটা হৈছে সেই কেটাৰ বাহিৰে বাকি যি কেটা থাকিব গটেটা ইয়াত বহাই দিবা आंसर হৈ যাব তেনেহলে কি এইটো কেৱল হে ব্যৱহাৰ হৈছে আৰু বাকি বিলাকটো ব্যৱহাৰ হোৱা নাই গতিকে বাকি বিলাক আমি সিরিয়াল বাই লিখি দিম 2 স্কয়ার 3 স্কয়ার 11 into 107 এতিয়া আমি এইকেটা পূরণ কৰিলেই হৈ যাব 4 into 9 into 11 into 107 এতিয়া চোৱা এইকেটা আমি কি কৰিম এতিয়া পূৰণ কৰিম 4 9 গুণ 36 এটো আমি 11 ৰে কৰিলে কি হ'ব 6363
6 তাৰপিছত আছিল 6 আৰু 3 9 3 এটুকু আমি এতিয়া হিসাব কৰিম কিহেৰে 107 এৰে এই হিসাববিলাক বাহিৰত কৰে বেছি ভাল চোৱা 107 এৰে কাক কৰিম 396 ইয়াক 107 এৰে কৰিম 107 ইয়াক তেনেহলে প্ৰথমতে 6 7 গুণ 42 2 হাতত থাকিল 4 7 9 গুণ 63 64 65 66 67 7 হাতত থাকিল 7 3 7 গুণ 21 21 আৰু 6 হ'ব কিমান 27 ইনটু 0 লগত পূৰণ কৰিলে 0 হৈ যাব এটো তাৰপিছত 1 লগত পূৰণ কৰিলে কি হ'ব 693 2 7 3 1 হাতত থাকিল 1 11 1 12 2 হাতত থাকিল 4 কিমান হল 4 2 3 7 2 তোমাৰ কিমান হ'ব 4 2 3 7 2 এটো হল 1 নম্বৰটো তাৰপিছত চোৱা 2 নম্বৰটো নাম্বার 2 কি দিয়া আছে 4 5 5 আৰু 4 2 তাহলে ইয়াৰ সলিউশনটো কি হ'ব চাবা তোমালোকে একদম ইজি আগৰটো নিচিনাই পাৰিবা কি জানি প্ৰথমতে আমি এই দুটা উৎপাদকত ভাঙি লম ইকুৱেল টু তাৰপিছত আছে কি 42 এটা যদি ভাঙি লোৱা হয় তেনেহলে আমি সাইডত ইয়াৰ আগৰটো নিচিনা আমি ছুটি হৰণ কৰিব লাগিব 4 5 5 যেহেতু লাষ্টত 5 আছে গতিকে কি হেৰে যাব 5 এৰে যাব 545 এর ভিতৰত 9 আৰু থাকিল 1 তাৰ পিছত ইয়াত যাব 7 এৰ যাব 7 9 এর ভিতৰত একবাৰ আৰু বাকি থাকিব কিমান 221 এর ভিতৰত 7 যাব তিনিবাৰ তাৰ মানে 5 7 into 13 তাৰ পিছত থাকিল কি 42 42 যদি 2 এৰে দিয়া হয় কিমান হ'ব 21 3 এ দিলে 7 মানে 2 3 আৰু হল 7 একদম ইজি এটাকে গসাউ হ'ব কিমান হ'ব মিল থকাৰ ভিতৰত কম পাৱাৰি মিল কি আছে এটো মিল আছে গতিকে পাৱাৰ গতিকেটা কি 1 এ আছে গতিকে এটোৱে হৰু এটোৱে ডাঙৰ গতিকে মিল থকাৰ ভিতৰত কম পাৱাৰি কোনটো এটোৱে হৈ যাব আমাৰ হ'ব কি 7 আৰু হ'ব কি লসাগু ইকুৱেল টু 87 বাদে বাকি গতিকেটা 5 13 2 3 into 7 2 3 into 7 এটো হল 42 এইখিনি হ'ব 42 আৰু এইখিনি হ'ব 91 হ'ব কি জানি তেনেহলে আমি এটো কি পূৰণ কৰিব লাগিব এতিয়া এই তিনটা মিলি যদি হয় 42 আৰু এই দুটা মিলি হ'ব 13 5 3 5 গুণ 15 5 হাতত থাকিল 1 1 5 একে 6 65 এইটো যদি ইনটু কৰা হয় 2 5 গুণ 10 এর শূন্য হাতত থাকিল 1 4 5 গুণ 20 একে 21 2 6 গুণ 12 2 হাতত থাকিল 1 4 6 গুণ 24 একে 25 0 3 7 2 2730 এইটো হ'ব 2730 এইটো হল কি 2 নম্বৰটোৰ সলিউশন একদম ইজি তোমালোকে এইবিলাক লয়াৰ ক্লাছত পাই আহিছা আৰু যদি বুজি পাই আছা মোৰ অংকবিলাক তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা কিন্তু আৰু লাইক কৰিবা কমেন্টও কৰিবা এবাৰ চোৱা 3 নম্বৰটো 3 নম্বৰটো চোৱা এটা 6 নম্বৰৰ 3 কিন্তু কি আছে 408 এটো ভাঙিম 170 এটো ভাঙিম ছুটি হৰণ কৰি ভাঙিব লাগিব আগৰটোৰ নিচিনাকে 408 2 এৰে গলে 2 4 ভিতৰত দুইবাৰ 0 4 বাৰ 2 1 0 2 2 5 1
তিনি এক হাত তাহলে 2 কেটা 3টা মানে 2 কিউব ইনটু 3 ইনটু 17 তাৰপিছত আছে কি 170 এটা যদি ভাঙি লোৱা ডাইরেক্ট 17 এ দিব পাৰিবা 17 এ যাব একবাৰ 0 2 যাব 5 বাৰ তাহলে কি থাকিল 25 17 এতেকে গসাও হ'ব মিল থকাৰ ভিতৰত কি কৈছিলো মই মিল থকাৰ ভিতৰত কম পাৱাৰী যাৰ পাৱাৰ কম 17 ইয়াত মিল আছে কিন্তু পাৱাৰ কমে দুটাৰ কম কিন্তু যেহেতু দুটাৰ কম তখন আমি এটা ধৰিলে হৈ গেল 2 নম্বৰৰ ভিতৰত 2 মিল আছে কম পাৱাৰ এইটো গতিকে 2 হ'ব ইনটু 3 মিল নাই 5 নাই এইটো আছে গতিকে এইটো থাকিব তাৰ মানে কিমান হ'ব 34 এইটো হল গসাও এতিয়া হল লসাগু লসাগু হ'ব যিকেইটা ইয়াত ব্যৱহাৰ হৈছে এইকেইটা বাদ দিয়া বাকি গটিকেইটা এইটো আৰু এইটো বাদ দিয়া আৰু বাকি কেইটা এইকেইটা 2 কিউব 3 into 17 into 5 2 কিউব মানে 8 3 into 17 into 5 এতিয়া এইখিনি কিমান হ'ব এইটো আমি হিসাব কৰিব লাগিব এইটো হ'ব কিমান 3 8 গুণ 24 24 ৰ 3 8 গুণ 24 24 ৰ লগত 5 পূৰণ কৰিলে 24 ৰ লগত 5 4 5 গুণ 20 শূন্য থাকিল 2 3 5 গুণ 10 12 তাৰ পিছত আমি পূৰণ কৰিম কাৰ লগত 17 ৰ লগত এইটো হ'ব 17 ৰ লগত 2 7 গুণ 2 7 গুণ 14 4 হাতত থাকিল 1 1 গুণ 7 1 8 4 0 2 আর এটা 0 আছে 0 2040 এটো হবো 2040 একদম ইজি নিশ্চয় বুঝি পাইছা একদম ইজি নেক্সট নাম্বারটো সোয়া নাম্বার 7 নাম্বারটো সোয়া 7 নাম্বারটো বহুত ইম্পর্টেন্ট এটো বহুত ইম্পর্টেন্ট চিন্তি থবা এটো আহিয়ে থাকে এতিয়া সোয়া কি কৈছে 2/11 আৰু 1/6 ৰ মাজৰ যিকোনো দুটা পৰিমেয় সংখ্যা লিখা এই দুটাৰ মাজৰ দুটা পৰিমেয় সংখ্যা লিখিব লাগে তেনেহলে আমি প্ৰথমতে কি কৰিম পা প্ৰথমতে কৰিব লাগিব এই 6 আৰু 11 আছে এই সংখ্যা দুটাৰ কি ওলাব লাগিব এলসিএম বা লসাগু ওলাব লাগিব এলসিএম ওলাই কিনে এই দুটা যদি আমি সেম কৰিব পাৰো তেনেহলে ওপৰটো আমি হৰু ডাঙৰ বুলি বিবেচনা কৰিব পাৰিম এটা সোয়া given এটা আছে কি 2/11 ইকুয়াল টু এটো আমি কি কৰিব পাৰিম এটো তুলনাত যদি কৰিব বিচাৰো এটোৰ লগত 6 এৰে পূৰণ কৰিম এটোৰ লগত 11 এৰে পূৰণ কৰিম হৈ যাব তো 2 into 6 11 into 6 তাৰ মানে কিমান হল 66 2 গুণ 12 তাৰ পিছত আৰুটা কি আছে 1/6 তাৰ মানে 1 into 11 6 into 11 তেনে দুটাৰ তলত কি হল 66 এতিয়া সোয়া ওপৰত হ'ব 11 এতিয়া সোয়া 11 আৰু 12 ৰ ভিতৰত নাম্বাৰ নাই যেহেতু আমাৰ কি হ'ল যে দুটা পৰিমেয় সংখ্যা ওলাব যেহেতু নাই গতিকে আমি এটুক আমি কি কৰিম আৰু এটা ধৰি লোৱা যদি 2 এর উপর তথাপি হ'ব 10 এর কৰিলেও হ'ব 120 হ'ব 110 হৈ যাব এটো হৈ যাব তেনহলে আমি এটোৰ লগত আৰু কি কৰিম 10 এর পূৰণ কৰিম এইটো তো সোয়া 10 এর পূরণ করলে কিমান হৈ যাব 120 660 এটো হৈ যাব 110 এটো হ'ব 660 এতিয়া সোয়া 120 আৰু 110 ৰ মাজত সোয়া পৰিমেয় সংখ্যা আছে না নাই বহুত কেইটা আছে
এতেকে 2/11 আৰু 1/6 মাজৰ দুটা পৰিমেয় সংখ্যা হ'ব আমি যিকোনো লিখিব পাৰিম ইয়াছে 110 আছে 112 লিখিব পাৰিম 112/660 আৰু 113/660 এইখিনি এইটো কিন্তু বহুত ইম্পৰ্টেন্ট পৰীক্ষাত আহিয়ে থাকে তুমি এটা কাম কৰিব পাৰিবা এইবিলাক কাটাকাটি কৰিব পাৰিবা এইবিলাক কাটাকাটি কৰি সৰু হ'ব সৰু কৰিব পাৰা যেহেতু আমাক কেৱল পৰিমেয় সংখ্যা ওলাব দিছে গতিকে আমি সৰু নকৰিলে এনেকৈ ৰাখি দিলো টাইমটো আমাৰ বাচি যাব ইয়াত নেক্সট 8 নম্বৰটো চোৱা 8 নম্বৰটো চোৱা কি কৈছে সৰল কৰা √10 * √5 √2 ইমান হলে প্ৰদত্ত সংখ্যাৰ আসন্ন মান কি হ'ব তাৰমানে √2 ৰ মান দিয়া আছে আৰু এইখিনি ভ্যালু আমি উলাব লাগে given কি দিয়া আছে √10 * √5 আৰু এটো লিখি দিও √2 ৰ ভ্যালু দিয়া আছে কিমান 1.41 এটো যদি কৰিব বিচৰা তেনে √10 টো আমি ভাঙিলে কেনেকুৱাকৈ লিখিব পাৰিম √2 * √5 লিখিব পাৰিম আৰু এটা 5 আছে আগৰ পৰাই তেনে √2 ৰ ভ্যালু লিখি দিম 1.41 * √5 * √5 তেনে কি হ'ব √5 স্কয়ার √5 ক্যান্সেল যাব থাকিব কি 1.41 * 5 এটো এতিয়া আমি ইনটু কৰি দিম চাবা 1 ৰ লগত 5 ইনটু কৰিলে 5 4 ৰ লগত 5 ইনটু কৰিলে 20 আৰু থাকিল 1 4 1 ৰ লগত 5 ইনটু কৰিলে 5 আৰু 2 7 হৈ যাব আৰু দশমিক আছে 2 ঘৰ আগত গতিকে 2 ঘৰ আগত একদম ইজি আৰু এটো হল কি আসন্ন মান আৰু আসন্ন মান বিলাক তোমালোকে জানা আসন্ন মান আছিল কেনেকুৱা ক্লাস 10 ত ভালকে পাবা বৰ্তমান এখিনিলৈকে থাকি যোৱা নাম্বাৰ 8 টো হল এখিনি आंसर হ'ব এটো এমসিকিউ পৰীক্ষাত আহিয়ে থাকে বাৰে বাৰে আহি আছে এটো কোশ্চন গতিকে এটো বহুত ইম্পৰ্টেন্ট নেক্সট নাম্বাৰটো চোৱা 9 নাম্বাৰ চোৱা 9 নম্বৰৰ কি আছে p/q আৰ্হিৰ ভগ্নাংশত প্ৰকাশ কৰা 1 নম্বৰটো কি আছে 0.81 আৰু দুটা ফুল ষ্টপৰ নিচিনা দেখা পাই আছে তোমালোকে চোৱা এই দুটা মানে কি এই সংখ্যা দুটা কি হৈছে বাৰে বাৰে ৰিপিট হৈছে মই আগৰ ভিডিওত উদাহৰণতে এইবিলাক বুজাই দিছিলো এইবিলাক অংক গতিকে তথাপিও কৰি দি আছো চাবা একদম সহজ এটা চালে বাকি কেটা বুজি পাবা এটো আমি কেনেকৈ লিখিব পাৰিম 0.81 এনেকা আছে মানে কি এটো আমি ইকুৱেল টু 0.81 এনেকে ডট লিখিব পাৰিম প্ৰথমতে আমি ধৰি লম যে x ইকুৱেল টু এইখিনি বস্তু ধৰি লম 0.81 ডট এটো হ'ব নাম্বাৰ 1 এতিয়া কি কৰিম চাবা এই পয়েন্টটো আমি কি কৰিব লাগে ইয়াত আনিব লাগে গতিকে এইটো পয়েন্ট যদি আমি ইয়াত আনিব বিচাৰো তেনহলে আমি কি কৰিব লাগিব দুটা দুই ঘৰ পিছলৈ আনিম গতিকে আমি 100 এৰে পূৰণ কৰিব লাগিব তেনহলে আমি কি কৰিম ইনটু 100 তেনহলে x * 100 মানে কি হ'ব 100x ইকুৱেল টু এটো লগত আমি পূৰণ কৰিম এতিয়া 81 ডট ইনটু 100 এটো হ'ব কি 100x ইকুৱেল টু এটো ইনটু কৰিলে 81.81 ডট হৈ যাব এটো হ'ব নাম্বাৰ 2 এতিয়া আমি কি কৰিম চাবা 2 নম্বৰৰ পৰা 1 নম্বৰ মাইনাস কৰি দিম 2 - 1 তেনহলে 100 - x হ'ব যেহেতু 1 নম্বৰত x আছে বাফালে টু বাফালে মাইনাস হোভালে মাইনাস হৈ যাব তেনহলে 100x - x equal to a2 minus a2
মানে 81.8181 ডট ডট মাইনাস 0.8181 ডট ডট। তুমি আৰু বেছিও লিখিব পাৰিবা বা কমো লিখিব পাৰিবা, প্ৰব্লেম নাই, কেৱল ৰিপিট হৈছে যে এইটো আমি দেখুৱাব লাগে। 100x ৰ পৰা x মাইনাছ কৰিলে 90x ইকুৱেল টু ইয়াৰ পৰা এইটো মাইনাছ কৰি দিলে এইবিলাকৰ পৰা এইবিলাক মাইনাছ কৰিলে 0 হৈ যাব, গতিকে থাকিব কি 81। x ইকুৱেল টু 90 ইফালে পূৰণ হৈ আছে, ইফালে গৈ কি হ'ব হৰণ হ'ব, 9 ৰে কাটিলে 9, 9 ৰে কাটিলে 10, ইয়াৰ পৰা 99 হ'ব, এইটো হ'ব 99, গতিকে যদি 9 ৰে কাটা হয় 11 হ'ব। তেনেহলে आंसर হ'ব কি x ইকুৱেল টু 9/11। এইটো হল কি p বাই q আকৃতি। ঠিক আছে, একদম ইজি। এটা কোশ্চেন মনে মনে ভাবিব পাৰা যে আমি ইয়াক 100 ৰে কিয় পূৰণ কৰিলো বা ইয়াক দীৰ্ঘৰ পিছত কিয় আনিলো। তাৰ মানে কি তুমি এনেকুৱা এটা এইটো সংখ্যা আমাৰ দিয়া থাকিব আৰু এইটো সংখ্যা আমি এনেকুৱা এটা সংখ্যাত লৈ যাব লাগিব যাতে মাইনাস কৰিলে দশমিকৰ পিছৰ বিলাক গতিকেটা 0 হয়। ঠিক আছে, এইটো আমাৰ নিয়ম। গতিকে আমি এই পইণ্টটো ইয়াত আনিলে ইয়াৰ পৰা মাইনাস কৰিলে যেহেতু ইয়াত সেম টু সেম আছে, ইয়াতো সেম টু সেম থাকিব, এই কাৰণে সেম টু সেমৰ পৰা সেম টু সেম মাইনাস কৰিলে কি 0 হৈ যাব, এই কাৰণে। আৰু বাকি কেইটা কৰিলেও বুজি পাবা। চাবা নেক্সট নাম্বাৰটো চোৱা। 2 নাম্বাৰটো চোৱা কি কৈছে, 0 পইণ্ট কিমান দিয়া আছে 18, কেৱল এবাৰ কি হ'ব, এবাৰ কেৱল 8 হে ৰিপিট হ'ব। এই স্টপ ফুল স্টপটো ক'ত আছে, কেৱল 8 ৰ ওপৰত আছে, তাৰ মানে 8 টো ৰিপিট হৈ থাকিব, মানে বাৰে বাৰে আহিব 188 ডট ডট। আগৰ নিচিনাকৈ আমি ধৰি লম x ইকুৱেল টু 0.1888 ডট ডট, এইটো হ'ব নাম্বাৰ 1। এতিয়া চোৱা এই পইণ্টটো আমি ক'ত আনিম, যদি আমি এইটো মাইনাস কৰিব লাগে, চাবা কেনেকুৱা। তাৰ মানে এইটো পইণ্ট যদি ধৰি লোৱা ইয়াত দিয়া আছে 0.1888 এনেকুৱা ওলাই আছে, যদি আমি এইটো পইণ্ট ইয়াত আনো 10 ৰে পূৰণ কৰো, তেনেহলে ইয়াত আনিলে কি হ'ব 1.88 ডট ডট হ'ব। যদি আমি ইয়াত আনো তেনেহলে কি হ'ব 18.888 ডট ডট হ'ব। তেনেহলে চোৱা এইটোৰ পৰা যদি আমি এইটো মাইনাস কৰো 1 টো থাকি যাব, তাৰ মানে ইয়াৰ তলত 1 আহিব, তেনেহলে আমাৰ কি পইণ্টৰ পিছত 00 নাহিল। এতিয়া চোৱা আমি যদি এইটোৰ পৰা যদি এইটো মাইনাস কৰো, তেতিয়া চোৱা এইটোৰ পিছত এইটো আছে, তাৰ মানে মাইনাস হ'ব। তাৰ মানে আমি কি কৰিব লাগিব, প্ৰথমতে এইটো 10ত লৈ যাব লাগিব, তাৰ পিছত আকৌ 1 ৰে পূৰণ কৰিব লাগিব। প্ৰথমতে আমি এই পইণ্টটো ইয়াত আনিম, তাৰ পিছত আমি ইয়াত আনিম, একদম ইজি। তাৰ মানে কি প্ৰথমতে আমি 10 ৰে পূৰণ কৰিম, তাৰ পিছত 1 ৰে পূৰণ কৰিব লাগিব ইনটু 10। এটোৰ লগত তেনেহলে কি হ'ব 10x, এটোৰ লগত 10 পূৰণ কৰিলে কি হৈ যাব, পইণ্টটো 1 ৰ পিছত গুচি যাব 1.88 ডট ডট, এইটো হ'ব নাম্বাৰ 2। তাৰ পিছত নাম্বাৰ 2 ৰ লগত নহয় 1 ৰ লগতে কৰিব লাগিব। এইটো 1 ইনটু কিহেৰে পূৰণ কৰিম 100 ৰে। এতিয়া 100 ৰে পূৰণ কৰিলে চোৱা কিমান হ'ব 100x, আৰু এইটো পইণ্টটো ক'ত গুচি যাব 100 ৰে পূৰণ কৰাৰ পিছত পইণ্টটো 2 ঘৰৰ পিছত গুচি যাব, তাৰ মানে 18.888 ডট ডট, এইটো হ'ব নাম্বাৰ 3। এতিয়া 3 পৰা 2 মাইনাস কৰিম, 3 minus 2, তেনেহলে কি হ'ব 82 minus 82 হ'ব 100x minus 10x equal to 18.888 dot dot minus 1.88 dot dot। এইটোৰ পৰা এইটো মাইনাস কৰিলে 100 ৰ পৰা 10 মাইনাস কৰিলে এবাৰ হ'ব 90x equal to এইটোৰ পৰা এইটো মাইনাস কৰিলে চাবা এই তিনটাৰ পৰা এই তিনটা মাইনাস কৰিলে 0 হৈ যাব, আৰু 18 ৰ পৰা 1 মাইনাস কৰিলে 17 হৈ যাব।
x ইকুয়াল টু কিমান হ'ব 17/90 একদম ইজি। থ্ৰী নাম্বাৰটো চোৱা, থ্ৰী নাম্বাৰটোত কি আছে 2.477 ৰ ওপৰত আছে, গতিকে 7 টো ৰিপিট হ'ব, গিভেন লিখিব পাৰিবা, গিভেন 2.47 2.4777 ডট ডট। এতিয়া আমি ধৰি ল'ম যে x ইকুৱেল টু 2.4777 ডট ডট, এইটো হ'ল নাম্বাৰ 1। এতিয়া চোৱা আমি কি কৰিম, এতিয়া পইণ্টটো প্ৰথমতে আমি কি কৰিব লাগিব, যদি আমি পইণ্টটো ডাইৰেক্ট ইয়াত আনো তেনেহ'লে ইয়াৰ পৰা আমি এইটো মাইনাছ ধৰি লোৱা, এটা নাম্বাৰ মই লিখি দি আছো যে এনেকুৱা ধৰি লোৱা যে পইণ্টটো যদি আমি 2.477 আছে, এইটো আমি এশৰে পূৰণ কৰিলে কত আহিব 247.77। এতিয়া চোৱা এইটোৰ পৰা যদি এইটো মাইনাছ কৰা হয় তেনেহ'লে চোৱা ইয়াত এটা পইণ্টৰ পিছত নাম্বাৰ এটা আমাৰ থাকিয়ে যাব, সেইকাৰণে আমি কি কৰিব লাগিব, প্ৰথমতে আমি পইণ্টটো ইয়াত আনিম, তাৰ পিছত ইয়াত আনিম, যে 1 নাম্বাৰ ইনটু প্ৰথমতে 10 ৰে পূৰণ কৰিম, তেনেহ'লে কি হ'ব 10x আৰু ইয়াৰ পইণ্ট এক ঘৰ পিছুৱাই যাব 24.77 ডট ডট, এইটো হ'ব নাম্বাৰ 2। আকৌ কি কৰিম 1 ৰ লগত 100 পূৰণ কৰিম, এইটো 1 লগত 100 পূৰণ কৰিলে 100x হ'ব, ইকুৱেল টু এইটোৰ লগত পইণ্টটো দুই ঘৰ পিছুৱাই যাব, মানে 247.777 ডট ডট, এইটো হ'ব নাম্বাৰ 3। এতিয়া কি কৰিম চাবা, আমি 3 নম্বৰৰ পৰা 2 নম্বৰ মাইনাছ কৰি দিম, এই ইয়াৰ 2 নম্বৰটোৰ নিচিনাই প্ৰায় 2 মাইনাছ 3 মাইনাছ 2, 3 হ'ল এইটো, এইটো আৰু এইটো মাইনাছ এইটো, মানে 100x মাইনাছ 10x ইকুৱেল টু 247.777 ডট ডট মাইনাছ 24.77 ডট ডট। এতিয়া চোৱা মাইনাছ কৰিলে কি হ'ব, 100ৰ পৰা 10 মাইনাছ কৰিলে 90x ইকুৱেল টু এইটোৰ পৰা এইটো মাইনাছ কৰিলে 0 হৈ যাব, তেনেহ'লে এইখিনিৰ পৰা এইখিনি মাইনাছ কৰিলোঁ, 7ৰ পৰা 4 মাইনাছ কৰিলে 3, 4ৰ পৰা 2 মাইনাছ কৰিলে 2 আৰু আছে কি 2, গতিকে x ইকুৱেল টু 223 ডিভাইডেড বাই 90, এইটো হ'ল p বাই q আকৃতি ভগ্নাংশ। ঠিক আছে, নিশ্চয় বুজি পাইছা। এবাৰ চোৱা 4 নম্বৰটো, 4 নম্বৰত কি কোৱা আছে, ইজি হ'ব, এইবিলাকৰ তুলনাত 4 নম্বৰটো অলপ বেলেগ। এবাৰ চোৱা নাম্বাৰ 4, কি দি আছে আমাক 2.4431, 3 আৰু 1 ৰ ওপৰত এবাৰ দিয়া আছে, তাৰমানে 3 আৰু 4 কি হ'ব ৰিপিট হ'ব, 2.44313131 এনেকে ৰিপিট হৈয়ে থাকিব। ঠিক আছে, আচলতে এইবিলাক নহয়, এইবিলাক এনে দিছো মই, তাৰমানে এনেকে ডটত ওলাই থাকিব, আগৰ যিবিলাক অংক আছিল 1 2 3 4 এইবিলাক যে আছিল, এইবিলাক চাই কিনে তুমি গমেই পাইছা কেনেকুৱা চিষ্টেমত মই লিখি আছো। এতিয়া চাবা কি কৰিব লাগে, যে আগৰটো নিচিনা ধৰি লম, লেট x ইকুৱেল টু কি ধৰি লম, এইটো ধৰি লম 2.44313131 ডট ডট, এইটো হ'ল নাম্বাৰ 1। এতিয়া কি কৰিম, আমি পইণ্টটো প্ৰথমতে আমি পইণ্টটো কি কৰিব লাগিব, প্ৰথমতে পইণ্টটো আমি ইয়াত আনিম, ইয়াত আনাৰ পিছত ইয়াত আনিম, তাৰমানে কি হয় চাবা, যদি আমি পইণ্টটো প্ৰথমতে ইয়াত আনো তেনেহ'লে কি হ'ব
0.3131 তাৰ পিছত যদি আমি পইণ্টটো ইয়াত আনাৰ পিছত যদি ইয়াত আনো তেতিয়া কি হ'ব ইয়াত আনিলে হৈ যাব 24431.3131 তাৰমানে কি এতিয়া আমি মাইনাস কৰিলে এটো 0 হৈ যাব তেতিয়াহলে বাকি এইকেইটা থাকি যাব কিন্তু সবা যদি আমি ইয়াৰ পৰা এই তাৰ পিছত এই পইণ্টটো ইয়াত আনাৰ পিছত ধৰিলে এনেকুৱা হৈছে এইটো নম্বৰৰ পৰা যদি এইটো নম্বৰ মাইনাস কৰো তেতিয়াহলে এইবিলাক ইফালে দশমিকৰ পিছত 0 নাথাকে কিবা এটা নম্বৰ ওলাই থাকিব এই কাৰণে প্ৰথমতে আমি কি কৰিম এখৰে পূৰণ কৰিম তাৰ পিছত সবা কিহেৰে পূৰণ কৰি আছো number 1 into প্ৰথমতে 100 1 ক 100 ৰে পূৰণ কৰিলে কি হ'ব 100x equal to 100 ৰে পূৰণ কৰিলে 2 ঘৰ পিছ হৈ যাব 244.3131 ডট ডট এইটো হ'ব গৈ নাম্বাৰ 2 এতিয়া চোৱা আমি কি কৰিম এই পইণ্টটো এবাৰ ইয়াত লৈ যাম তাহলে এইটোৰ লগত যদি আমি 100 ৰে পূৰণ কৰো তথাপিও হৈ যাব এইটোৰ লগত পূৰণ কৰিলেও হৈ যাব আকৌ যদি আমি 1 ৰ লগত কি কৰো 4 ঘৰ পিছ হৈ যাব মানে 4টা 0 থকা হ'ব লাগিব মানে কিমান 10000 এটো পূৰণ কৰিলে কিমান হ'ব 1000x equal to 1 2 3 4 মানে 2.24431.3131 ডট ডট এটো হ'ব নাম্বার 3 এতিয়া সো কি কৰিম আমি 3 - 2 কৰি দিম 3 - 2 কৰিলে আমাৰ আনসারটো ওলাই যাব 3 - 2 3 - 2 এইটো মাইনাস এইটো হ'ব তেনেহলে 1 2 3 4 x minus 1 2 x equal to এইটো মাইনাস এইটো তাহলে 24431.3131 dot dot minus 244.3131 dot dot তেনেহলে কি হ'ব এইটো মাইনাস কৰিলে একক দশক শতক হাজাৰ 10000 পৰা 100 বাদ গলে কিমান হ'ব 100 বাদ দিলে 9009 হৈ যাব 9900 x equal to ইয়াৰ পৰা যদি আমি ইয়াৰ পৰা এতিয়া আমি এইটো মাইনাস কৰি দিম তেনেহলে কি হ'ব এইটো মাইনাস এইটো পৰা এইটো গলে তো 0 হৈ যাব তেনেহলে ইয়াৰ পৰা আমি এইটোহে কেৱল মাইনাস কৰিম এইটো পৰা সবাই এইটো মাইনাস কৰিলে কিমান হয় ইয়াৰ পৰা এইটো 24431 মাইনাস কৰিব লাগিব 442 1 আছে ইয়াৰ পৰা আহিব 11 হ'ব 11 ৰ পৰা 4 গলে 7 থাকিব কিমান 2 12 ৰ পৰা 4 গলে 8 থাকিব কিমান 3 3 পৰা 2 গলে 1 4 2 24187 24187 এতিয়া আমি কি বললাম ইয়াৰ পৰা x ওলাই দিম x equal to কি হ'ব 24187 divided by 9900 এটো হৈ গেল ইয়াৰ পরিমাণ সংখ্যা বা ভগ্নাংক সংখ্যা ঠিক আছে এটো আসল 4 নম্বৰ 6 নম্বৰৰ লাস্ট অংক এটো ইয়াৰ পিছত চোৱা 10 নম্বৰটো চোৱা 10 নম্বৰটো এতিয়া আলোচনা কৰিম 1 নম্বৰটো চোৱা কি দিয়া আছে √3 - √2 হোল স্কয়ার তাৰ মানে এটো a - b হোল স্কয়ার ফৰ্মুলাত গুছি গৈছে গতিকে a - b হোল স্কয়ার ফৰ্মুলা তোমালোকে জানাই কি জানি কি আছিল a - b হোল স্কয়ার equal to a square minus 2ab plus b square এটো ফর্মুলাত আমি এটো কৰিব লাগিব তেনেহলে a square প্ৰথমতে এটো a এটো হল b এতিয়া চোৱা a square মানে √3 whole square minus 2a a মানে √3 b মানে √2 plus b square মানে √2
হোল স্কয়ার স্কয়ার রুট ওভার ক্যান্সেল স্কয়ার রুট ওভার ক্যান্সেল তাহলে কি হবে ইয়াত হবো 3 মাইনাস 2 রুট ওভার 6 প্লাস 2 এতিয়া সো এই দুটা কি প্লাস হবো প্লাসে প্লাসে প্লাস হবো 5 মাইনাস 2 রুট ওভার 6 এইখিনি হল এনসার এইটো এইটো 2 নম্বৰ টু গেল এতিয়া এই 2 নম্বৰ নহয় 1 নম্বৰ টু গেল এতিয়া আহিল 2 নম্বৰটো চাবা 2 নম্বৰটো কেনেকুৱা 2 নম্বৰটো কি দিয়া আছে 2 root over 3 plus root over 5 তারপরে কি দিয়া আছে 2 root over 3 minus root over 5 এটো ফর্মুলা দিয়া আছে চাবা ফর্মুলাটো কি আছিল a plus b a minus b a plus b a minus b ফর্মুলা কি আছিল a square minus b square ফর্মুলা তাহলে a square minus b square হবে তাহলে 2 root over 3 whole square minus root over 5 whole square square root over cancel এইটো স্কয়ার ইয়ার উপরত আছে ইয়ার উপরত আছে গতিকে কি হবে ইয়ার উপরত যদি থাকে তাহলে 4 হবে আর ইয়ার উপরত থাকলে ক্যান্সেল যাব তার মানে 3 হবে মাইনাস এটাতে ক্যান্সেল হয়ে গেছে আগর পরে 5 3 4 গুণ 12 মাইনাস 5 आंसर কি মানে হবে 7 1 আর 2 গল নেক্সট 3 নাম্বারটো সোয়া নাম্বার 3 সোয়া নাম্বার 3 সোয়া কোনো ফর্মুলাত নাই এবাৰ কি হৈছে এবাৰ আমি কি কৰিব লাগিব এটোৰ লগত এই দুটা পূৰণ কৰিব লাগিব আকৌ √3 ৰ লগত এই দুটা পূৰণ কৰিব লাগিব এতিয়া সোয়া প্ৰথমতে আমি 8 ৰে এই দুটা পূৰণ কৰিম 2 +√3 আকৌ √3 ৰ লগত 2 +√3 2 4 গুণ 2 8 গুণ 16 প্লাস ইয়াৰ লগত এটো পূৰণ কৰিলে এনেকৈ থাকিব √3 প্লাস এটোৰ লগত পূৰণ কৰিলে এনেকৈ থাকিব তোমাৰ √3 আৰু √3 নথকাৰ লগত কেতিয়াও পূৰণ নহয় প্লাসে প্লাসে প্লাস √3 * √3 মানে √3 স্কয়ার ক্যান্সেল যাব এটো হ'ব 16 আর এটো হ'ব কি 8 √3 আর 2 √3 তাহলে কি বানাবো 10 √3 প্লাস only 3 এটো ইনটু করলে এই প্লাস করলে কি মানে হয়ে যাবে 19 প্লাস 10 √3 একদম ইজি হয়ে গেল তারপরে আছে 4 নাম্বার 2 4 নাম্বার 2 কি কইছে যে 1/1 প্লাস √2 এটো অলপ বেমেজালি আছে কিন্তু ইজি চাবা এটো কি কৰিব লাগিব ইয়াৰ কিন্তু কি নাই কোনো ফর্মুলাত পৰা নাই তাৰ মানে কি কৰিব লাগিব এই তলৰ √2 উঠাব লাগিব উঠাবলৈ হলে 1 +√2 আছে এতিয়া আমি কি কৰিম দুইফালে 1 - √2 ৰে পূৰণ কৰিম তেতিয়া হলে কি হ'ব তলৰটো 1 +√2 আৰু 1 - √2 হলে a² - b² ফৰ্মত গুচি যাব তাৰ পিছত কি হ'ব √2 টো উঠি যাব তাৰমানে এটো পৰিমেয় বনাব লাগিব তেনে কি কৰিম 1 ইনটু আৰু 1 +√2 কি কৰিম 1 - √2 যদি প্লাস থাকে মাইনাসৰে পূৰণ কৰিম যদি মাইনাস থাকে প্লাসৰে পূৰণ কৰিম আৰু যদি তলত পূৰণ কৰিছো ওপৰতে কৰিব লাগিব 1 - √2 এটা সো ইয়াৰ লগত এটো পূৰণ কৰিলে কিমান হ'ব 1 - √2 এটো লগত এটো পূৰণ কৰিলে a + b - b a² - b² মানে √2 স্কয়ার এটা সো স্কয়ার ৰুট ওভাৰ ক্যান্সেল যাব আৰু তলত থাকিব কি 1 - 2 আৰু ওপৰত থাকিব 1 - √2 তাৰ পিছত চোৱা ওপৰত সেম থাকিব 1 - √2 আৰু তলত কি হ'ব -1 এতিয়া চোৱা -1 এৰে ইয়াক হৰণ কৰিলে কি হ'ব -1 এৰে হৰণ কৰিলে -1 - √2 হৈ যাব আৰু -2 উঠোৱাৰ কাৰণে আমি কি কৰিব লাগিব এতিয়া -1 + √2 হ'ব এটোক আমি এনেকেও লিখিব পাৰিম √2 - 1
এইখিনি আনসার এটো একদম ইজি তুমি যদি এইখিনি রাখি দিয়া তথাপি হ'ব এইখিনি রাখিলেও বেছি ভাল তা মানে ঠিক আছে এইখিনি 4 নম্বৰটো গেল এতিয়া আহিব 5 নম্বৰটো 5 নম্বৰটো চোৱা অলপ আগতে কৈছো 5 নম্বৰটো কেনেকুৱা হ'ব এই 4 নম্বৰৰ নিচিনা যেনেকে তলটো আমি কি বনাব লাগিব পৰিমেয় বনাব লাগিব যেহেতু প্লাস থাকা আছে সেম বস্তু মাইনাস থাকা পূৰণ কৰিব লাগিব √7 plus √3 into √7 minus √3 4 into minus থাকা কৰিব লাগিব √7 minus √3 এতিয়া চোৱা এটো আমি যেতিয়া পূৰণ কৰিম ইয়াৰ লগত এটো পূৰণ ইয়াৰ লগত এটো পূৰণ ইয়াৰ লগত এটো পূৰণ হলে এনেকৈ থাকিব 4 minus √3 আগতে আমি পূৰণ নকৰিলো চাও কি হয় কাটাকাটি যাব পাৰে a plus b a minus b হৈ আছে তাহলে a square minus b square হ'ব মানে √7 whole square minus √3 whole square এটো সেম টু সেম রাখি দিলো √7 minus √3 square √, cancel হ'ব থাকিব কিমান 7 minus 3 তার মানে কি হবে তলত 4 উপৰত 4 √7 minus √3 এই √টো অলপ ডাঙৰ হৈ গেল 4 আৰু 4 cancel থাকিব কি √7 minus √3 এইখিনি তাৰ পিছত চোৱা 6 নম্বৰটো 6 নম্বৰটো আছে কি 7 plus √3 আৰু কি আছে 7 minus √3 এটো মাইনাস আছে মানে প্লাস থাকা আমি পূরণ কৰি দিফলে 7 minus √3 7 plus √3 উপৰত আছে 7 plus √3 আৰু এটা ইয়াত তলত পূৰণ কৰিছো মানে উপৰত সেম টু সেম পূৰণ কৰিব লাগিব √3 তলটো a square minus b square হ'ব মানে 7 square minus √3 whole square উপৰটো দুটা এক লগত আছে মানে কি আমি দুটা ফর্মুলাটো লৈ যাব পাৰিম আৰু পূৰণ কৰিব পাৰিম ইচ্ছা তেনে যদি আমি পূৰণ কৰো তেনে মই ভাঙি দিছো ভাঙিখিনি পূৰণ কৰি আছো ইয়াৰ লগত এটো পূৰণ কৰি দি আছো 7 ৰ লগত 7 plus √3 একবাৰ পূৰণ আকৌ এটোৰ লগত √3 ৰ লগত 7 plus √3 একবাৰ পূৰণ ইয়াৰ পিছত চোৱা এটো কিমান হ'ব 49 minus কিমান হ'ব স্কয়াৰ √, cancel থাকিব 3 এটোৰ লগত এটো পূৰণ 7 ৰ লগত 7 পূৰণ কৰিলে 49 plus 7 √3 plus 7 √3 এটোৰ লগত এটো পূৰণ plus √3 into √3 মানে √3 whole square square √, cancel ইয়াত কিমান হ'ব 49 ৰ পৰা 3 বাদ দিলি 46 হৈ যাব এটো 46 এটা সব 49 plus 7 √3 আৰু 7 √3 কিমান হ'ব 14 √3 plus 3 এটো হ'ব 46 তাৰ পিছত এটোৰ লগত এটো প্লাস কৰিলে 49 আৰু 3 52 plus 14 √3 এতিয়া সো ইয়াৰ পৰা কিবা কমন আইব নেকি এটো হল 46 ইয়াৰ পৰা কি কমন আইব
2 কমন আহিব ইয়াৰ পৰা যদি 2 আহে তেনেহলে 52 ৰ আধা হ'ব 26 প্লাস 7 root over 3 তাৰপিছত কি হ'ব কাটাকাটি কৰিব পাৰিবা কাটাকাটি কৰিলে 23 তাৰমানে লাষ্ট ভ্যালু কি ওলাব 23 আৰু ওপৰত হ'ব 26 প্লাস 7 root over 3 এইখিনি এইটো আছে কিমান নাম্বাৰ 6 নাম্বাৰ এইটো অলপ ডাঙৰ হল গতিকে ভালকে চাবা এইবিলাক অতি সহজ পদ্ধতি এইবিলাক ইয়াতকৈ আৰু সহজ পদ্ধতি নাই নেক্সট চোৱা নাম্বাৰ 7 চোৱা নাম্বাৰ 7 ত এইটো অলপ ডাঙৰকে আছে গতিকে চোৱা এইটো কি কৰিম চাবা 1 plus root over 2 তাৰমানে ইয়াৰ লগত 1 minus root over 2 পূৰণ কৰিব লাগিব 1 plus root over 2 ইয়াৰ লগত আমি কি পূৰণ কৰিম 1 minus root over 2 পূৰণ কৰিম ওপৰত 1 আছে 1 পূৰণ 1 ৰ লগত আমি কি ইয়াত তলত পূৰণ কৰিছো মানে ওপৰতো পূৰণ কৰিব পাৰিম 1 minus root over 2 plus root over 2 plus root over 3 তাৰমানে এইটো প্লাস আছে মাইনাস কৰিব লাগিব root over 2 minus root over 3 ওপৰত কিমান আছে 1 1 লগত কি এইটো পূৰণ কৰিব লাগিব যেহেতু তলত পূৰণ কৰিছো ওপৰতো পূৰণ কৰিব লাগিব তাৰ পিছত কি দিয়া আছে প্লাস 1 root over 3 plus root over 4 root over 3 minus root over 4 into root over 3 minus root over 4 এতিয়া চোৱা এইটো আমি এতিয়া ভাঙিম গটেখিনি কৰা হৈছে মেইন বস্তুখিনি কৰাই হ'ল এতিয়া আমি ভাঙিলেই হৈ যাব এইটো কি হ'ব 1 লগত এইটো পূৰণ কৰিলে এইটো থাকিব এইটো a square minus b square 1 square minus root over 2 square হ'ব plus এইটো হ'ব কি root over 2 square minus root over 3 square root over 2 minus root over 3 plus এইটো কি হ'ব root over 3 minus root over 4 মানে কি এইটো আমি 2 লিখি দিব পাৰিম ইয়াত কি হ'ব root over 3 square minus root over 4 square এতিয়া চোৱা square root over এইবিলাক গোটেইটা কেনসেল যাব থাকিব কি ওপৰটো সেম টু সেম থাকিব 1 minus root over 2 তলত থাকিব কি 1 minus 2 তাৰ পিছত চোৱা ইয়াত হ'ব কি 2 minus 3 ওপৰত থাকিব কি root over 2 minus root over 3 plus তলত থাকিব কি 3 minus 4 ওপৰত থাকিব root over 3 minus 2 ইয়াৰ পিছত কি হ'ব এইটো যদি মাইনাস কৰা এইটো সেম টু সেম থাকিব আৰু এইটো কি হ'ব -1 প্লাস root over 2 minus root over 3 তলতো কি থাকিব -1 2 পৰা 3 বাদ দিলে -1 প্লাস -1 -2 এতিয়া চোৱা এইটো ইয়াক হৰণ কৰিম যদি হৰণ কৰা -2 ওপৰত গুচি যাব তাৰমানে কি হ'ব 1 minus root over 2 প্লাস এ মাইনাসে মাইনাস root over 2 minus root over 3 এটো মাইনাস হয়ে যাব প্লাস মাইনাসে মাইনাস root over 3 minus root over e only 2 এটা সব মাইনাসের পূরণ করিম -1 মাইনাসে প্লাস root over 2 minus root over 2 মাইনাসে প্লাস root over 3 minus root over 3 মাইনাসে প্লাস 2
ৰুট অভাৰ 3 প্লাছ মাইনাছ কেনসেল থাকিল +2 -1 গতিকে কিমান হ'ব 1 হ'ব এইখিনি आंसर চোৱা এটো পৰীক্ষাত আহে বহুত বাৰ আহিছে পৰীক্ষাত গতিকে অলপ ইম্পৰ্টেন্ট হয় তোমালোকে ভালকে চাবা একবাৰ ঠিক আছে এতিয়া চোৱা 8 নম্বৰটো চোৱা 8 নম্বৰটো কি আছিল এটো 8 নম্বৰ আছিল ৰুট অভাৰ চোৱা 8 নম্বৰটো 8 নম্বৰটো চোৱা কি কৰিছে a plus x a minus x a plus x a minus x এটা চোৱা আমি কি ভাবিম a to a ভাবিম a to b ভাবিম a to a a to b তাহলে a plus b হৈ আছে তাহলে a minus b কৰিব লাগিব a plus x plus a minus x এটো হল a plus b তাহলে এতিয়া a minus b কৰিম a plus x minus এটো প্লাস কি হবে ইয়াত কেবল মাইনাস হ'ব a minus x উপরটো সেমটো সেম হ'ব root over a plus x minus root over a minus x into ইয়াত যেহেতু পূরণ কৰা হৈছে গতিকে এটো উপৰত গুছি যাব এটো মাইনাস করা হয়েছে গতিকে এটোও মাইনাস করা আছে উপরটো a minus b এটো হোল স্কয়ার লিখিব পাৰিম তাৰ মানে এনেকে লিখিব পাৰিম a plus x minus a minus x হোল স্কয়ার আর তলটো a স্কয়ার minus b স্কয়ার তাৰ মানে root over a plus x whole square minus root over a minus x whole square square root over cancel square root over cancel এটা সো এটো কিন্তু স্কয়ার আছে মানে কি এটো a minus b whole square ফর্মত গুছি যাব আর এটো কি হবে ক্যান্সেল গৈছে এটো a minus b whole square হলে a square মানে a plus x whole square minus 2ab a whole a plus x into b whole a minus x plus b square মানে root over a minus x whole square এটা 2 এটা স্কয়ার তোমালোকে আকৌ ভুল না ভাবিবা স্কয়ার ক্যান্সেল হোৱাৰ পিছত কি থাকিব a plus x minus a minus x এটো ব্র্যাকেটত থাকিব a plus x minus a minus x a plus x minus a minus a minus a plus x উপৰত হ'ব কি a2 স্কয়ার root over cancel স্কয়ার root over cancel হ'ব থাকিব কি a plus x minus a plus x a minus x তাহলে কি হবে 2 root over a square minus b square মানে a plus b minus b হবে এটু থাকিব কি a minus x এতে কাটাকাটি কি যাব plus x minus a plus a উপর কি থাকিল দুটা a মানে twice a minus twice root over a square minus x square তলত হল কি x দুটা তার মানে twice x ইয়াত 2 আছে ইয়াৰ 2 কমন আহিব গতিকে 2 কমন আহিলে a minus root over a square minus x square 2 to cancel থাকিব কি তলত থাকিব x উপৰত থাকিব a minus root over a square minus x square এইখিনি হল ইয়াৰ आंसर গতিকে তোমালোকে ভালকে চাবা এটো বহুত ইম্পৰ্টেন্ট হয় এটো বহুত বাৰ আহিছে পৰীক্ষাত মানে বহুত ইম্পৰ্টেন্ট
10 নম্বৰটো খতম এতিয়া নেক্সট আলোচনা কৰিম আমি 11 নম্বৰটো গতিকে তোমালোকে ভিডিও মোৰ অংকবিলাক বা মোৰ ভয়েস বা মোৰ শিকোৱা পদ্ধতি যদি তোমালোকে ভাল লাগি আছে বা বুজি পাই আছা আৰু যদি তোমাৰ বুজাত অলপো অসুবিধা হয় তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু লাইক কৰিবা শ্বেয়াৰ কৰি দিবা ওকে আজিলৈকে এইখিনিয়ে আৰু আকৌ লগ পাম নেক্সট ভিডিঅ'ত ওকে বাই বাই